এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত দাপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এখন গামোচাই শিল্পীগৰাকী আদৰণি জনাইছে লুনু বৰুৱা বাইদেউ আদৰণি জনাইছে পৰম শ্ৰদ্ধা জনাইছে চক্ৰতুণ্ডে মহাকায় কোটি সূৰ্যে সমপ্ৰভা নিৰ্বিঘ্নং কুরু মে দেবা শ্রী শুভকারি সুসম্পন্না ওম বক্রতুণ্ডে মহাকায় কোটি সূর্যে সমপ্রভা निर्विघ्नं कुरु मे देवा श्रीशुभकारे सुसम्पन्ना अंगिकं जैष वाचिकं सर्वांग मायं आहरे ॐ चन्द्रितारा दिकं नमः सारथिकं शिवम् ॐ नमः शिवाय सर्वदुःखे त्याभवे तमहं सर्वदा वन्दे श्रीमद्वल्लभ नन्दनम् अज्ञानतिमिरातस्य ज्ञानञ्जनाशलाकया जाक्षरं मिलितं येन तस्मै श्रीगुरुवे नमः नमामि हृदये शेषे लीलाक्षरातिशयी नमः लक्ष्मी सहस्रे लीलाति शिवमानं कलानिधिम् चतुर्भिश्च 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 त्रिभिस्तथा शर्वे विराजेते पंचधारे हृदये नमः पंचधारे हृदये नमः पंचधारे हृदये नमः। धन्यवाद।
আৰু আমি আমাৰ সভাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িবলৈ গৈছোঁ। আমি বিশিষ্ট অতিথিসকলৰ বক্তব্য শুনাৰ আগতে মই আজি শিল্পী ডক্টৰ ৰঞ্জিত বৰুৱাদেৱৰ বিষয়ে এটি চমু আভাস উপস্থিত সুধীবৃন্দৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। ডক্টৰ বৰুৱাদেৱ যদিও বিজ্ঞানৰ ছাত্ৰ, তেখেত এজন বিজ্ঞানৰ ছাত্ৰ আছিল, তেখেতে কৃষি বিজ্ঞানী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু শৈশৱৰে পৰা তেখেতৰ ৰং তুলিকাৰ প্ৰতি এক দুৰ্বাৰ আকৰ্ষণ, আৰু তেখেতৰ আকৰ্ষণ বুলি ক'লে হয়তো অকণমান ভুল কোৱা হ'ব, কাৰণ বংশগতভাৱেই হয়তো তেখেতৰ জিনত, তেখেতৰ ডিএনএতেই এই প্ৰৱণতাটো আছিল। কাৰণ তেখেতৰ পিতৃ প্ৰয়াত সুৰেন্দ্ৰনাথ বৰুৱাদেৱো আছিল সেই কালৰ এজন প্ৰখ্যাত চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী, আৰু তেখেতে বংশগতভাৱেই বহুতো সেই বিদ্যাটো পাইছে। আৰু তেখেতে ৰং তুলিকাৰে স্থাপত্য আৰু ভাস্কৰ্য এই গোটেইকেইটা দেশতে তেখেতৰ দক্ষতা ইতিমধ্যে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। আৰু হয়, ঠিক আছে, তেখেতৰ পিতৃ প্ৰায় মুক্তিযোদ্ধাও আছে। ধন্যবাদ। বৰুৱাদেৱে আমি সৰুকালৰ পৰা আমি সৰুকালৰ পৰা আমাৰ জন্মৰ আগৰ পৰাই তেখেতৰ সাধনা, কিন্তু আমি সৰুকালৰ পৰাই দেখিছিলোঁ তেখেতৰ অইল পেইণ্টিং যেতিয়া কৰে, আচলতে অইল পেইণ্টিঙত বহুতে কয় যে তেখেতে যেতিয়া পৰ্ট্ৰেইট অংকন কৰে যে মানুহৰ প্ৰাণটোহে দিবলৈ বাকী থাকে, কেৱল প্ৰাণটোহে দিবলৈ বাকী থাকে। গতিকে সেই পৰ্যায়ৰ তেখেতৰ অংকন কৰি, আৰু কেৱল অংকন কৰিলে নহয়, তেখেতৰ অংকিত বিভিন্ন চিত্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকাৰ উপৰিও বিদেশৰো বহু জেগাত বহুতভাৱে সমাদৃত হৈছে আৰু সংৰক্ষিত হৈ আছে। তদুপৰি ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো তেখেতৰ অদ্বিতীয় প্ৰতিভাৰ চানেকি আমি অসমৰ চুকে কোণে দেখিবলৈ পাওঁ। গোলাঘাট চহৰৰ, যোৰহাটৰ বা বিভিন্ন অঞ্চলৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ আবক্ষ প্ৰতিমূৰ্তি বা সম্পূৰ্ণ পূৰ্ণাংগ প্ৰতিমূৰ্তিও তেখেতে বহু জেগাত নিৰ্মাণ কৰিছে। শতাধিক তেখেতৰ দ্বাৰা নিৰ্মিত প্ৰতিমূৰ্তি অসমৰ বিভিন্ন জেগাত সঞ্চিত হৈ আছে। বিশেষকৈ আমি ক'ব পাৰোঁ, এটা উদাহৰণ দিব পাৰোঁ যে মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিবিলাক মূৰ্তি, পূৰ্ণাংগ মূৰ্তি, সেয়াও শিল্পী ডক্টৰ ৰঞ্জিত বৰুৱাদেৱে নিৰ্মাণ কৰে। তদুপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ আমাৰ যি এটা অইল পেইণ্টিং ৰখাৰ পৰম্পৰা, তেনেকুৱা বহু ধৰণৰ বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি তেখেতে অংকন কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতৰ সেই চিত্ৰসমূহ সঞ্চিত হৈ আছে। আৰু কেৱল চিত্ৰ আৰু ভাস্কৰ্য কলাতে নহয়, স্থাপত্য কলাৰ ক্ষেত্ৰতো তেখেতৰ অপূৰ্ব নিদৰ্শন। বহু জেগাত তেখেতৰ স্থাপত্য কলাৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। একেবাৰে থোৰতে যদি চবেই জনাকে ক'বলৈ যাওঁ, যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিখন তোৰণ, সেইখন তেখেতৰ আৰ্হিতে নিৰ্মাণ কৰা। গতিকে তেখেতৰ স্থাপত্য কলাৰ নিদৰ্শনৰ বেলেগে দিবৰ প্ৰয়োজন নাই। আৰু মই চিত্ৰশিল্পৰ এজন চালুকীয়া ছাত্ৰ হিচাপে মই খুব আশ্চৰ্য বোধ কৰোঁ এটা বস্তু, কাৰণ আমি বহুত চিত্ৰশিল্পীক দেখোঁ যিসকলে যেতিয়া এখন চিত্ৰ আঁকে, এখন নিৰ্দিষ্ট প্লেটত ৰংখিনি নিজৰ মতে মিলাই লৈ পেলাই কেনভাছত চিত্ৰ অংকন কৰে। একমাত্ৰ ৰঞ্জিত বৰুৱাদেৱকে দেখিলোঁ যি কেতিয়াও ছবি আঁকোতে কোনো প্লেটত কালাৰ সংমিশ্ৰণ নকৰাকেই চিধাই কেনভাছত টিউবৰ পৰা কালাৰ খালি কেনভাছত তেখেতে কালাৰ মিক্স কৰে। গতিকে সেই যিটো অদ্বিতীয় গুণ, মই ভাবোঁ বৰ বেলেগ শিল্পীত বা বেলেগ চিত্ৰকৰৰ ক্ষেত্ৰত মই আজিলৈকে সেইটো দেখিবলৈ পোৱা নাই। সেইটো মোৰ নিজস্ব অভিজ্ঞতাহে কৈছোঁ। গতিকে তেখেতৰ বিষয়ে কৈ থাকিলে মোৰ নপৰে, কিন্তু আজি যিটো প্ৰদৰ্শনীৰ বিষয়বস্তু, আজি বিশেষভাৱে একক প্ৰচেষ্টাত নিৰ্মিত ভাস্কৰ্য প্ৰদৰ্শনী। পটভূমিটো হৈছে আমাৰ দেশ আমাৰ গাঁও। আমাৰ দেশ আমাৰ গাঁৱৰ লগতে নাৰীৰ ওপৰতো, নাৰীৰ ভাস্কৰ্য কলাত নাৰীৰ সংজ্ঞা, সামাজিক জীৱনত নাৰীৰ ভূমিকা, এনেকৈ বিভিন্ন ধৰণৰ স্থাপত্য ভাস্কৰ্য কলাৰ নিদৰ্শন আপোনালোকে আজি দেখিবলৈ পাব। আৰু তেখেতৰ এই যেতিয়া প্ৰজেক্টটো লৈছিল ভাস্কৰ্য কলাৰ, বিশেষকৈ আমাৰ গাঁৱৰ, তেখেতে একেবাৰে চালুকীয়া অৱস্থাতে লোৱাৰ আজি পৰা ঠিক 12-14 বছৰ আগত তেখেতে যেতিয়া কামখিনি আৰম্ভ কৰিছিল, সেই সময়ত এটা চোৱাৰ সুযোগ পাইছিলোঁ। আৰু মোৰ তেতিয়া অনুভৱ হৈছিল ডক্টৰ বৰুৱাদেৱৰ সেই ভাস্কৰ্য কলা সেইখন গাঁৱৰ প্ৰতিচ্ছবি ফুটি উঠিছে, যিখন গাঁও
ঢেঁকীৰ শব্দত সাৰ পাইছিল গৰুৰ সন্ধিয়া গধূলি গৰুৰ ভোজৰ ধূলিত যিখন গাঁৱত বেৰি মাৰ গৈছিল যিখন গাঁৱৰ গৃহিণীয়ে পুখুৰীৰ দলমত খৰাহীত চাউল ভকে পুঠি মাছে চাউল ভোৱা পানী খাইছিলেহি সেইখন গাঁও যিখন গাঁও আমি এৰি আহিলো আমাৰ জ্যেষ্ঠসকলৰ কাৰণে চিনাকি যদিও আজিৰ প্ৰজন্মৰ কাৰণে এখন সাধু কথাৰ গাঁও সেই গাঁওখন সেই আমাৰ এৰি অহা কিছুমান পৰম্পৰা তেখেতৰ ভাস্কৰ্যত খুব সুন্দৰভাৱে ফুটি উঠিছে যিখিনি আজি আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ সুযোগ পাব মই আৰু বৰ বেছি কথা মোৰ ফালৰ পৰা নকৈ মই বিশিষ্ট ব্যক্তিসকলৰ বক্তব্য শুনাৰ আগতে মই শিল্পী ডক্টৰ ৰঞ্জিত বৰুৱাদেৱক তেখেতৰ মনৰ ভাৱ অকণমান চমুকৈ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে আজিৰ প্ৰদৰ্শনীখনৰ এটা আভাস আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকলে লাভ কৰে মঞ্চত উপবিষ্ট সন্মানীয় বিশিষ্ট ব্যক্তিসকললৈ মই সেৱা আগবঢ়াইছোঁ আৰু বৃহৎ উপস্থিত কলাপ্ৰেমীসকলকে মই সাদৰ সম্ভাষণ জনাইছোঁ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে আপোনালোকে আহি এনেধৰণে সহযোগ কৰি আমাৰ সকলোকে উৎসাহিত কৰিছে মোৰ ক'বলগীয়াখিনি শব্দত আচলতে নাই যিটো কলা বিধিকা আছে তাত যিবোৰ উদাহৰণ মই দাঙি ধৰিছোঁ সিয়ে বক্তব্যটো দিব তথাপিতো মই এটা বা দুটা কথা ক'ব খুজিছোঁ এইকাৰণেই এই যিখিনি ভাস্কৰ্য তাত প্ৰদৰ্শন কৰা হ'ল আমাৰ গাঁৱৰ সমাজখন আজি 70-100 বছৰৰ আগতে প্ৰতিজন ব্যক্তিয়ে অতি সহজ সৰল চিন্তাৰ আছিল আজিৰ যুগৰ দৰে নহয় গতিকে এই যিটো সৰলতা এই সৰলতাটো মই ভাস্কৰ্যখিনি সেই যুগৰ বেছি আছে কাৰণে এইটো তাত মই ব্যাখ্যা কৰিছিলোঁ আৰু ফৰ্মবিলাক আকাৰবিলাক অলপ ডিষ্টৰশ্যন কৰা আছে ভঙা আছে কিন্তু ভাঙিছোঁ ক'ৰ পৰা যিটো বাস্তৱ পটভূমি আমি চকুৰে যিটো বস্তু দেখি থাকোঁ সেই দেখি থকা বস্তুটোকে ৰৈখিক প্ৰবাহেৰে শৈল্পিক দৃষ্টিৰে তাৰ আকাৰটো বা ফৰ্মটো সলনি কৰা হ'ল ৰেখাৰ প্ৰবাহ আছে তাত লগে লগে মূৰ্তিকলা বুলি ক'লে বস্তুপুঞ্জৰ কথা আহি গ'ল যিটো চলিড মাছ বুলি কয় সেই চলিড মাছক বা বস্তুপুঞ্জক অকলে নেৰাখি তাত শূন্যতা ভয় সংযোগ কৰা হ'ল আৰু তাত এটা প্ৰচণ্ড ছন্দময় লহৰ দিয়া গ'ল আৰু তাৰ ভিতৰতেই আকৌ এটা সামান্য এক্সপ্ৰেশ্যন দিয়া গ'ল প্ৰকাশভংগী দিয়া গ'ল এইখিনিয়ে এই ভাস্কৰ্য কলাৰখিনিৰ মূল কথা অৰ্থাৎ ফৰ্ম তাৰপিছত ৰিডম বেলেঞ্চিং এক্সপ্ৰেশ্যন আৰু ডিষ্টৰশ্যন অফ ফৰ্ম এই কথাকেইটা আছে গতিকে আৰু বিষয়বস্তুবোৰ তেনেই সাধাৰণ আমাৰ চকুৰ আগতে যি পঢ়ি থকা সাধাৰণ বিষয়বোৰকে কলাৰ পটভূমিলৈ বুটলি আনি হেৰাই যোৱা আমাৰ যিখন সমাজ সেই সকলোবিলাক চৰিত্ৰ অন্যত নেদেখি আমি ভাস্কৰ্য কলাৰ মাধ্যমেৰে সেইখিনি আমাৰ সমাজৰ বিশেষকৈ অসমীয়া সংস্কৃতিৰ আমি সংৰক্ষণ কৰিবলৈ প্ৰয়াস কৰিছোঁ গতিকে মোৰ বিশ্বাস আপোনালোকে খুব সাৱধানে নিজৰ ইমেজটোকে প্ৰথমতে কল্পনা কৰি তাৰ মাজত লাহে লাহে খৰতকীয়া নকৰি যদি বিচাৰি চাই নিশ্চয় প্ৰতিজন দৰ্শকে প্ৰতিটো মূৰ্তিত সোমাই গৈ নিজৰ আত্মাক নিজৰ পিতৃপুৰুষক নিজৰ দেশখনক বিচাৰি পাব আৰু তেতিয়া যদি বিচাৰি পায় তেতিয়াই আমি আমাৰ কৰ্মৰ কৃতাৰ্থ হৈছে বুলি ভাবে গতিকে এইখিনিকে সামৰণি